লগে 20 মিনিটৰ ভিতৰত যদি অপাৰেশ্যন নকৰে লগে লগে তেওঁ মানে কিবা ঘটনা ঘটিব পাৰে বুলি ক'লে। সেইকাৰণে আমাক এওঁলোকে ক'লে ডিব্ৰুগড়লৈ নালাগে, আপোনালোকে ইয়াতে ঠিক হ'ব বুলি ক'লে। ডিব্ৰুগড়লৈ গৈছে ডক্টৰ আনিবলৈ। ইয়াত ডাঙৰ ডাঙৰ চাইনবোৰ্ড আছে, চব ক'ৰ পৰা ডক্টৰ আহে, কিন্তু যে ডক্টৰ ইয়াত নাই। ইমাৰ্জেঞ্চি তেওঁলোকে কি কৰিছে তেতিয়াহ'লে? ডক্টৰ যদি নাৰাখে, ইমান ডাঙৰ হস্পিটেল খুলি পেলাই কি কৰিছে? যদি লগে লগে তেওঁলোকে ক'ব লাগিছিলে যে আমি ইয়াত নোৱাৰোঁ, আপোনালোকে ডিব্ৰুগড়লৈ লৈ যাওক বুলি। পেচেণ্ট চাই লগে লগে ইয়াততো এডমিট কৰি ইয়াত এতিয়া 20 মিনিটতে কৰিব, আমি পাৰিম, তেওঁ সুস্থ কৰিব পাৰিম বুলি কোৱাতহে মই ইয়াত ৰাখিছোঁ। তেওঁলোকে এটা এগ্ৰিমেণ্ট কৰিছে, ইমানখিনি টকা দিলে ইমানখিনি তেওঁ হেৰি হৈ যাব বুলি। প্ৰথমত 1,20,000 বুলি কৈছে। মোৰ এক্সিডেণ্ট এটা হৈছিলে বালিজান চাইডিঙতে। আহি ইয়াত আমি মিছন হস্পিটাললৈ চেনলুকখনলৈ আহিলোঁ। অহাৰ লগে লগে হস্পিটালৰ স্বত্বাধিকাৰ মুনীন বৰুৱা, তেওঁ মুনীন ফুকন নেকি, তেওঁ ক'লে, চাই লগে লগে ক'লে একো নাই, আপোনালোকৰ ইয়াতে ঠিক কৰিব পাৰিম বুলি ক'লে। তাৰপিছত তেওঁ সেই 8টা বজাত এডমিট হোৱাৰ লগে লগে আমি কিবা দৰৱ পাতি দিলে, এওঁলোকে দৰৱ পাতি অনা হ'ল। কিন্তু 8টা বাজি এতিয়া সময়টো চাওক আপোনালোকে, 12:13 হ'ল, কিন্তু এতিয়ালৈকে ডক্টৰে নাই বোলে। 11টা বজাত 11:30 বজাত তেওঁলোকে কৈছে কি ইয়াত ডক্টৰ নাই বোলে। তেতিয়া আগতে ইহঁতি জনাব লাগে নালাগে? এনাষ্টেচিয়া ডক্টৰ নাই, কাৰ্ডিঅ'লজিষ্ট নাই, কি কৈছে আৰু। এতিয়া মই মানুহজনক আধা বাটতে মই ক'লে এতিয়া মোৰতো এতিয়া উপায় নাই, মই কেঁচুৱা লৈ পেলাই ৰৈ আছোঁ। মই 8টা বজাৰ পৰা ৰৈ আছোঁ। এতিয়া সময় চাওক কিমান, ইমান সময়লৈকে মই 12:14 এতিয়া মই ইমান সময়লৈকে ৰৈ আছোঁ। এওঁলোকেতো এতিয়া মোৰ মানুহজনৰ জীৱনটো ঘূৰাই দিব পাৰিবনে? এওঁলোকে যে ইমান পইচাৰ কাৰণে নিজে পইচাৰ কাৰণে মৰিছে, কিন্তু মোৰ মানুহজনৰ জীৱনৰ লগত হেতালি খেলিছে এওঁলোকে। কিন্তু কিবা এটা হ'ব লাগিলে, কিন্তু মই এওঁলোকক কেতিয়াও মই সুদাই নেৰোঁ। মই অহাৰ লগে লগে ডক্টৰ এজনে কৈছে এইটো মানে চাই ক'লে তেওঁক হেৰি কৰিব, CT স্কেন কৰিব লাগিব। সেই কোৱাৰ লগে তেওঁ মডেলত প্ৰথমতে কোৱাৰ পিছত এওঁলোকে সেইখিনি চাই মেলি CT স্কেন কৰিব লাগিব বুলি ক'লে। তাৰপিছত কৰাৰ পিছত ক'লে লগে লগে 20 মিনিটৰ ভিতৰত যদি অপাৰেশ্যন নকৰে লগে লগে তেওঁ মানে কিবা ঘটনা ঘটিব পাৰে বুলি ক'লে। সেইকাৰণে আমাক এওঁলোকে ক'লে ডিব্ৰুগড়লৈ নালাগে, আপোনালোকে ইয়াতে ঠিক হ'ব বুলি ক'লে। তেওঁলোকৰ আশ্বাস পাইতো মই আজি ইয়াক ৰখা হ'ল। এতিয়া মই মাজ বাটতে এওঁলোকে মোক ইমান নিৰাশ কৰিছে কি কাৰণে? মই 20 মিনিটৰ অপাৰেশ্যন কৰিব, কিন্তু এতিয়া সময় চাওক আপোনালোকে, এতিয়ালৈকে কিন্তু ডক্টৰে নাই। ডক্টৰ ডিব্ৰুগড়ৰ পৰা 8টা বাজি ইয়াত আমি 8টা বজাৰ আগতে আমি উপস্থিত হৈছোঁ। কাৰণ বিলখন চালে আপোনালোকে গম পাব, 8টা বজাৰ পিছত এওঁলোকে বিল মানে দৰৱ পাতি লিখি দিছে, লগে লগে সেই দৰৱ লোৱা হৈছে। এতিয়া 12:15 হৈ গ'লগৈ। এতিয়ালৈকে চাওক বাৰু। এই হস্পিটেলখনৰ নাম কি? চেনলুক হস্পিটেল চাবুৱাৰ। এতিয়া সেই মালিকজন পলাই ফুৰিছে। তেওঁ মালিকে তেওঁ মাতিবই পৰা নাই, কাৰণ কেলৈ তেওঁ ডক্টৰ, তেওঁ মুঠতে টকাটোহে সৰকাব বিচাৰিছে। তেওঁ পেচেণ্টৰ জীৱনটোৰ লগত তেওঁ একো দৰকাৰ নাই নহয়। তেওঁ যি হয় ডক্টৰে ইয়াত পতা হৈছিলে কথা, তেওঁতো আশ্বাস দিছিলে যে এনেকৈ মই ডক্টৰ পিছত, কিন্তু তেওঁ মই নাজানো বুলি কৈ দিছে। ডক্টৰে প্ৰথমতে চব জানে, তাৰপিছত যিজন ডক্টৰে চালে সেইজনে এতিয়া নাজানো বুলি কৈছে। ডক্টৰজনৰ নামটো মই নাই শুনা, কাৰণ কি মই কেনেকুৱা এটা অৱস্থাত আহিছোঁ, মই কেঁচুৱা লৈ আহিছোঁ। ডিব্ৰুগড়লৈ গৈছে ডক্টৰ আনিবলৈ। ইয়াত ডাঙৰ ডাঙৰ চাইনবোৰ্ড আছে, চব ক'ৰ পৰা ডক্টৰ আহে, কিন্তু যে ডক্টৰ ইয়াত নাই। ইমাৰ্জেঞ্চি তেওঁলোকে কি কৰিছে তেতিয়াহ'লে? ডক্টৰ যদি নাৰাখে, ইমান ডাঙৰ হস্পিটেল খুলি পেলাই কি কৰিছে? যদি লগে লগে তেওঁলোকে ক'ব লাগিছিলে যে আমি ইয়াত নোৱাৰোঁ, আপোনালোকে ডিব্ৰুগড়লৈ লৈ যাওক বুলি। পেচেণ্ট চাই লগে লগে ইয়াততো এডমিট কৰি ইয়াত এতিয়া 20 মিনিটতে কৰিব, আমি পাৰিম, তেওঁ সুস্থ কৰিব পাৰিম বুলি কোৱাতহে মই ইয়াত ৰাখিছোঁ। তেওঁলোকে এটা এগ্ৰিমেণ্ট কৰিছে, ইমানখিনি টকা দিলে ইমানখিনি তেওঁ হেৰি হৈ যাব বুলি। প্ৰথমত 1,20,000 বুলি কৈছে। আজি ক'ব লাগিব যে আচলতে মানুহৰ জীৱনক লৈ আচলতে চেণ্টলুক হস্পিটেলৰ স্বত্বাধিকাৰীয়ে হওক বা ইয়াৰ ডক্টৰ যি ধৰণে হেতালি খেলি আছে, এইটো আমি কোনো কাৰণত আমি সহ্য কৰিব পৰা নাই। আমি ইয়াত আহি যেতিয়া উপস্থিত হৈছোঁ, আমাক এই কথা কোৱা হৈছে আৰু ডক্টৰৰ ফালৰ পৰা এটা কথা স্পষ্ট কৰি দিছিলে যে 20 মিনিটৰ ভিতৰত যদি তেওঁ চাৰ্জাৰী কৰা নহয়, তেওঁ হয়তো মানে নাইকিয়া হৈ যাব। এনেকৈ এটা তেওঁ ভয় ভাবুকি দি কিনে মানুহৰ জীৱনক লৈ যি হেতালি খেলিছে। আপোনালোকৰ মাধ্যমৰ যোগেদি আচলতে আমি প্ৰশাসনক তথা স্বাস্থ্য বিভাগক আমি অনুৰোধ জনাম যে এনে হস্পিটেলৰ মতালি আচলতে বন্ধ কৰিব লাগে। সাধাৰণ মানুহৰ জীৱনক লৈ যি ধৰণে হেতালি খেলিছে, আজি প্ৰায় 5 ঘণ্টা তেওঁলোকে 20 মিনিটৰ সময় দিছিলে, 20 মিনিটত চাৰ্জাৰী কৰিব লাগিব, অপাৰেশ্যন কৰিব লাগিব, কিন্তু এতিয়া 5 ঘণ্টাত দেখিছোঁ আমি ইয়াত কোনো নেউৰ'চাৰ্জন নাই, তাৰপিছত এনেস্থেচিয়া নাই, কাৰ্ডিঅ'লজি ডক্টৰ নাই। তেওঁলোকে এতিয়াও কিন্তু তেওঁলোকে কৈ আছে যে আমাৰ এতিয়াও আমি অপাৰেশ্যন কৰিম, কিন্তু তেওঁলোকে জবাব দিব পৰা নাই যে তেওঁলোকে ট্ৰিটমেণ্টটো কেতিয়া। আমি আপোনালোকৰ মাধ্যমৰ যোগেদি তেওঁলোকৰ কৰ্তৃপক্ষক একদম সম্পূৰ্ণৰূপে এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ, যদি এই পেচেণ্টগৰাকী যদি কিবা এটা ঘটনা ঘটে, নিশ্চিতভাৱে তেখেত সম্পূৰ্ণ দায়িত্ব ল'ব লাগিব। এই হস্পিটেল কৰ্তৃপক্ষই দায়িত্ব ল'ব লাগিব আৰু এখন আমাক ৰিটেন আকাৰে তেখেত যদি এই চিকিৎসা ব্যৱস্থাটো ৰিটেন আকাৰে আমাক দিবলৈ আমি আপোনালোকৰ মাধ্যমৰ যোগেদি আমি তেখেতসকলক দাবী জনাইছোঁ।